বাক্সাৰ উজান নলবাৰীৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ টিহুনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্বাধীনতাৰ পাছৰ পৰা আবেদন কৰি আহিছিল চৰকাৰত কেইবাখনো চৰকাৰ আহিল আৰু গ'ল কিন্তু নিৰ্মাণ নহল পকী দলং গাঁওখনৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি প্ৰতি বছৰে বাঁহৰ খাকো নিৰ্মাণ কৰি অহা যোৱা কৰি আছিল অঞ্চলটোৰ ৰাইজে অৱশেষত বিটিসি প্ৰশাসনে নিৰ্মাণ কৰে কংক্ৰিট ফুটব্ৰিজ সমাধান হ'ল ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা আজি স্বাধীনতাৰ পাছৰ পৰাই বাঁহৰ দলঙেৰে আপোনালোকৰ অহা যোৱা প্ৰত্যেক বছৰে বানপানী উটুৱাই নিয়ে প্ৰত্যেক বছৰে ৰাইজে মানে ঘৰৰ পৰা বাঁহ তুলি ঠিক কৰে আজি ৭০ বছৰ পিছত এখন আমাৰ স্থানীয় MCLA উপহাৰ দিলে তেখেতক আমি গাঁৱৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালো ইয়াত কোনো ধৰণৰ চৰকাৰী আঁচনি নাই মই নিজাভাৱে উদ্যোগ লৈ পেলাই কামটো কৰিছো আমি ভাবিছো ভৱিষ্যতৰ আৰু বহুখিনি বৰ্ডাৰ প্ৰটেকশ্যন কাম আছে আৰু এইখিনি যোনখিনি জেগাত আমি থিয়া হৈ আছো এইখিনি অলপ বহল কৰিব লাগিব মানুহৰ লেণ্ডিং এৰিয়া যেহেতু সেইবিলাকৰ হয়তো চৰকাৰৰ আঁচনি আমি লগাম আমি এইটো চিন্তাধাৰা কৰি আছো